নমস্কাৰ চাইছে অসম নৰ্থ ইষ্ট নিউজ লাইভ ষ্টুডিঅ'ত মই কষ্টুৰিবা লৈ আহিছো এক বিশেষ সংবাদ এক নান্দনিক দৃশ্য এক বিৰল লগতে আপোনাক আপ্লুত কৰিব পৰা এক দৃশ্য আপোনালোকক আমি দেখাম বন ধ্বংসৰ লগে লগে প্ৰকৃতিৰ যি সুন্দৰতা সেই সুন্দৰতাৰ ব্যৰ্থিত কৰি ৰখাৰ সময়তে বৰ্তমান এক নান্দনিক দৃশ্যই আপ্লুত কৰিব আপোনাক গৌৰীসাগৰৰ আমাৰ সংবাদদাতা চান্তা মালিৰ এক বিশেষ প্ৰতিবেদন পোনপ্ৰথমে চাওয়া হয় মৌমাখিৰ গুণগুণ গুঞ্জনত এতিয়া মুখৰিত হৈ উঠিছে অসম নাগালেণ্ড সীমান্তৱৰ্তী হালুৱাটিং টিপুক চাহ বাগিচা চাহ বাগিচাৰ সেউজীয়া চাহ গছৰ সুন্দৰতাৰ মাজত এতিয়া দুজোপা জৰি গছত লমহালমে ওলমি আছে মৌমাখিৰ বাহ বৰমৌ নামে পৰিচিত এবিধ মৌমাখিয়ে টিপুক চাহ বাগিচাক এক অনন্য মাত্ৰা প্ৰদান কৰিছে যোৱা প্ৰায় 20 বছৰ ধৰি অক্টোবৰ নৱেম্বৰ মাহত আহি টিপুক চাহ বাগিচাৰ এই দুজোপা গছত আশ্ৰয় গ্ৰহণ কৰে প্ৰায় 200ৰো অধিক মৌমাখিৰ বাহে এই নান্দনিক দৃশ্য হয়তো অসমতে বিৰল ইতিমধ্যে টিপুক চাহ বাগিচাত থকা এই নান্দনিক দৃশ্য প্ৰত্যক্ষ কৰিবলৈ বহু দূৰ দূৰণিৰ লোকে আহি ভিৰ কৰেহি টিপুক চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে স্থানীয় লোকেও এই মৌমাখিৰ সুৰক্ষাৰ ক্ষেত্ৰত দৃষ্টি দি আহিছে প্ৰকৃতি ধ্বংসৰ সমান্তৰালকৈ এনে প্ৰজাতিৰ জীৱসমূহে বাহ সাজিবলৈ উপযুক্ত গছৰ অভাৱ হোৱাৰ হেতুকে এতিয়া টিপুক বাগিচাৰ নিজান পৰিৱেশত দুজোপাকৈ প্ৰায় 200 বছৰ পুৰণি গছত মৌমাখিয়ে বাহ সাজি মুখৰিত কৰি তুলিছে সমগ্ৰ পৰিৱেশ নিউজ ডেস্ক ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7 হ'ল এতিয়া আমাৰ মানে যেতিয়ালৈকে দেখি আছোঁ মানে ইয়াতে বহে আৰু মৌমাখিকেইটা আমাৰ এইটো গামাৰি গাছ বুলি কয় আৰু ইয়াতে কোনো অনিষ্ট নকৰে বহুত মানুহ আহে ইয়াতে ভাঙিবলৈ কিন্তু আমাৰ মেনেজাৰে এইটো ভাঙিবলৈ নিদিয়ে গছজোপাত কিবা এটা আছে বুলি আৰু ইয়াতে বহে এইটো কাৰণে মেনেজাৰেও তাক ভাঙিবলৈ নিদিয়ে আৰু এনেকুৱা মানুহকো অনিষ্ট নকৰে আৰু কিমান আছে হ'ব 200তকৈও বেছি আহে আৰু নিজেই মানে যেতিয়া হেৰি হয় তেতিয়াতে নিজে আহে কিন্তু নৱেম্বৰ অক্টোবৰ নৱেম্বৰ এনেকৈ আহে আৰু তাৰপিছত ই গুচি যায় থাকে 2-3 মাহমান থাকে আৰু 3 মাহমান থাকে আৰু তাতকৈ গুচি যায় ভালেই লাগে একোতো আজিলৈকে কাকো অনিষ্ট কৰা নাই তো ভালেই আছে এতিয়া আৰু কি হয় আজি এইটো টিপুক চাহ বাগিচাত 200 বছৰ পুৰণি গছজোপা এই আমি আদিম যুগৰ পৰা যিসকল আমাৰ বৃদ্ধ আছে তেওঁলোকৰ মুখৰ পৰা শুনি আহিছোঁ এই গছজোপাৰ কথা আৰু এই গছজোপা গামাৰি গছ হয় আৰু এই গামাৰি গছত আজি প্ৰায় আমি সৰুৰ পৰাই ইয়াতে ডাঙৰ খেলিবলৈ অহা জেগা হয় আমি ইয়াতে খেলোঁ আৰু খেলি আমি ডাঙৰ হৈছোঁ আৰু আমি সৰুৰ পৰাই দেখি আহিছোঁ যে এই গছজোপাত মহ প্ৰত্যেক বছৰে এই নৱেম্বৰ ডিচেম্বৰ মাহত আহি ইয়াতে থাকে আৰু গছজোপাত বাস কৰে আৰু কোনো ধৰণৰ কাৰো ক্ষতি নকৰে যাত মানে পৰিৱেশটো একদম সুন্দৰ কৰি তোলে আৰু ইয়াৰ পৰা এটা এই হালধীয়া এটা হেৰি পৰে যিটো কিবা পৰে এইটো আমি ইমান হেৰিকে ক'ব পৰা নাই কিন্তু এইটো এটা সুন্দৰ কৰি তোলে আৰু আমি য'ত মন্দিৰটো ওচৰতে কাষতে লাগি আছে আৰু মন্দিৰটোতো কেতিয়াবা কালাৰো কৰিবলৈ নহয় তাৰ পৰা যিটো ৰং পৰে এই ৰংটোৰ
পৰা এই মন্দিৰটো এটা চাবলৈ ধুনীয়া লাগে আৰু প্ৰত্যেক ঘৰে ঘৰে এই ৰংটো পৰিয়ে থাকে আৰু আমি আমাৰ ৰাইজে লগে এই স্থানীয় আমাৰ বাগিচা যিটো কৰ্তৃপক্ষ আছে তেওঁ নিৰাপত্তা দিয়ে, কোনো ধৰণৰ মানুহক ক্ষতি কৰিব নিদিয়ে আৰু এই মৌ মাখিবিলাকক ৰাইজৰ ক্ষতি নকৰে। আৰু আমি আশা কৰোঁ যে ইয়াতে ৰাইজসকল আছে, যিসকল মানে এনেকুৱা ধৰণৰ কিছুমান ব্যক্তি আছে তেওঁলোকে অলপ কিবা চিন্তা চৰ্চা কৰে ভাঙি মেলি লৈ যাব, তেওঁলোকক আমি আহ্বান জনাম যাতে কোনো কাৰণে সেইটো ক্ষতি নকৰে আৰু এইটো এটা পৰিৱেশ ধুনীয়া কৰি তুলি ৰাখিছে আৰু এনেকাই থাকিব যাতে দূৰ দূৰণিৰ পৰা মানুহবিলাক চাবলৈ আহে আৰু আমাৰ পৰিৱেশটো ভাল কৰি থাকিব।